প্ৰসংগ বিধানসভাৰ শৰৎকালীন অধিৱেশন কাগজবিহীন অধিৱেশনক লৈ সমস্যাত একাংশ বিধায়ক চৰকাৰক কাকুতিৰ পিছত চেয়াৰমেনে ঘূৰাই পালে পিএছঅ অহা বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ হ'ব ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰৰ 4-লেন পথ তিনিটা বিষয়ত এবাৰতে সভা স্থগিত অধ্যক্ষৰ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন আজিৰে পৰা 5 দিনীয়াকৈ নতুন স্থায়ী ভৱনত আৰম্ভ হয় বাটপথৰ দুৰৱস্থা কাৰ্বি চুক্তি বিদ্যুতৰ নাটনিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হয় সদনত কিন্তু আজি আৰম্ভণিৰ দিনটোতেই কেইবাটাও বিসংগতি আৰু নজিৰবিহীন ঘটনাৰে অন্ত পৰে উত্তৰ পোৱা নাই অটিপি খোলা নাই বিধানসভাত বিগত সময়ছোৱাত মৃত্যু হোৱা ব্যক্তিক স্মৰণৰ পিছতেই আৰম্ভ হয় প্ৰশ্নোত্তৰ শিতান কিন্তু এইবাৰ প্ৰশ্নৰ উত্তৰ কাগজত নিদি বিধানসভাৰ পৰা যোগান ধৰা টেবলেটত উপলব্ধ কৰে কিন্তু বহু বিধায়কে টেবলেটকে খুলিব নোৱাৰিলে কুৱেশ্যন নম্বৰ 1 বিদ্যা সিং এংলে স্যার আমার অনলাইনত আহা নাই স্যার কোয়েশ্চন দিন আনসার দিন কোনটো আনসার এরিয়া কাৰোটাত অহা নাই কারো তো আহা নাই স্যার লগইনই হোৱা নাই লগইন মানে এটা ওটিপি আহিব লাগে মোবাইলত ওটিপিটো আহা নাই কাৰণে লগইনটো কমপ্লিটই হোৱা নাই ৰাজহুৱা মানুহ নিৰাপত্তাৰ অভাৱ নিজৰ কৰ্মফলৰ বাবে বিগত 5 মাহে নিৰাপত্তাৰক্ষী নোহোৱাকৈ চলি আছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ সেই অন্য প্ৰশ্ন সোধাৰ চলেৰে বিষয়টো সদনৰ মজিয়াত মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে শ্বেৰমান আলীক কথাৰে মিহিকৈ এজাউৰি দি কয় পিএছঅক কোনেও আনক গুলিয়াবলৈ নিৰ্দেশ দিব নোৱাৰে গৰাকী বিধায়কক পিএছঅ দিয়া হৈছিল সেই বিধায়কগৰাকীয়ে পিএছঅৰ মিসইউজ কৰিছিল আৰু পিএছঅ গৰাকীক গুলি চালনাৰ নিৰ্দেশ দিছিল সেই প্ৰতিবেদনৰ পৰিপ্ৰেক্ষিতত বিধায়কগৰাকীৰ পৰা দেহৰক্ষী প্ৰত্যাহাৰ কৰা হৈছিল মই সঁচা নিচা নাজানো যদি বিধায়কগৰাকীৰ নিৰ্দেশত ফায়াৰ খুলি দিলেহেঁতেন তেতিয়াহ'লে কেনেকুৱা এটা পৰিৱেশ হ'ব পাৰিলেহেঁতেন সেইটো আমি সকলোৱে অনুভৱ কৰিব লাগিব বিধানসভাতে শ্বেৰমান আলীয়ে পুনৰবাৰ এনে নকৰো বুলি প্ৰতিশ্ৰুতি দিলে আজিয়ে পিএছঅ ঘূৰাই দিম বুলি মুখ্যমন্ত্ৰীক দিলে উত্তৰ আৰু যদি পিএছঅ ভৱিষ্যতে অপপ্ৰয়োগ নকৰে বুলি এটা ঠিক লিখি দিব নালাগে আপুনি যদি আজি বিধানসভাৰ মজিয়াটো একাষাৰ কৈ দিয়ে যে আমি পিএছঅ মিছ ইউটিলাইজ নকৰো বুলি আৰু আমি কোনেও কৰিব নালাগে নট অনলি আপুনি তেতিয়ালে মই লগে লগে ডিজিপিক কৈ দিম যে গধূলি আপোনাক পিএছঅটো দিব লাগে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা শ্বেৰমান আলীয়ে আজিৰ পৰাই ঘূৰাই পালে পিএছঅ কেতিয়ালৈ সম্পূৰ্ণ হ'ব নুমলীগড় ডিব্ৰুগড়ৰ 4-লেন পথ নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈ নিৰ্মীয়মান 4-লেনযুক্ত পথে সৃষ্টি কৰা সমস্যাৰ কথা উল্লেখ কৰি প্ৰশ্ন তোলে বিজেপিৰ সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে যোৱা মাহত মই নীতিন গাডকাৰী ডাঙৰীয়াৰ সন্মুখত NHIDCLৰ বিষয়াসকলৰ লগত আকৌ এবাৰ আলোচনা কৰিছিলোঁ তেওঁলোকে মোক আকৌ এবাৰ কৈছে যে অহা বছৰ বানপানী হোৱাৰ আগতে ৰাস্তাটো তেওঁলোকে সম্পূৰ্ণ কৰি দিব বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে অহা বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ হ'ব নুমলীগড় ডিব্ৰুগড়ৰ পথ কনষ্ট্ৰাকশ্যন কোম্পানীয়ে এই কাম পাইছিল তেওঁলোকে উৎসাহজনকভাৱে আগবঢ়াৰ পিছতো যেতিয়া ভূমি অধিগ্ৰহণৰ সমস্যাবিলাক থাকি গ'ল লাহে লাহে তেওঁলোক এটা এটাকৈ উইথড্ৰ কৰিব আৰম্ভ কৰিলে এই পথছোৱা কিয় লেহেমীয়া হৈছে তাৰো কাৰণ ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে যাকেই কাম দিয়ে তেওঁলোকে খুব কম ৰেটত কামবিলাক লৈ লয় আৰু পিছত কৰিব নোৱাৰি তেওঁলোকে কামবিলাকৰ পৰা আঁতৰি আহে পথছোৱা ভালদৰে চোৱা চিতা NHAIৰ সৈতে আলোচনা কৰিবলৈ বিধানসভাৰ এখন কমিটি গঠন কৰিবলৈকো আহ্বান জনায় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই বিষয়ত সন্মতি প্ৰকাশ কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উল্লেখ্য যে বিধানসভাৰ পৰম্পৰা ভংগ কৰি প্ৰথমবাৰলৈ 3টা পৃথক পৃথক সভা স্থগিত প্ৰস্তাৱ একত্ৰিত কৰি 15 মিনিটৰ বাবে সভা স্থগিত ৰাখে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এনেদৰে বিধানসভাৰ প্ৰথম দিনটোৰ কাৰ্যসূচী অন্ত পৰে ভিডিঅ' জাৰ্নেলিষ্ট ৰিজু দাসৰ সৈতে জুনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ